পথাৰো আমাৰ বজাৰো আমাৰ এই নীতিৰে আগবাঢ়ি কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ বাট দেখুৱাইছে নগাঁৱৰ বৰজহা গাঁৱৰ এগৰাকী শিক্ষিত যুৱকে। যি সময়ত এটা কৰ্মসংস্থাপন বিচাৰি যুৱক যুৱতীসকলে হাবাথুৰি খাব লগা হৈছে কোভিড সংক্ৰমণ ৰোধৰ বাবে সময়ে সময়ে হৈ অহা লকডাউনৰ ফলত বহুতে কৰ্মসংস্থাপন হেৰুৱাই হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে, তেনে সময়তে নগাঁও জিলাৰ বৰজহা গাঁৱৰ এজন শিক্ষিত যুৱকে কৃষি কৰ্মৰে স্বাৱলম্বী হোৱাৰ লগতে আন 10 জনৰ বাবে আদৰ্শ হৈ পৰিছে। বৰজহা গাঁৱৰ শচীন্দ্ৰ কাকতি নামৰ যুৱকজনে বিগত 10 বছৰ ধৰি বতৰৰ বিভিন্ন খেতি তৰমুজ, তিয়ঁহ, সৰিয়হ, ৰঙালাওকে ধৰি প্ৰায়বোৰ খেতি কৰি স্বাৱলম্বী হৈছে। এইবাৰ শচীন্দ্ৰই প্ৰায় 30 বিঘা মাটিত ৰঞ্জিত ব্লেক ৰাইচৰ লগতে 15 বিঘা মাটিত বতৰৰ বিভিন্ন শাক পাচলিৰ খেতি কৰিছে। বতৰৰ শাক পাচলিৰ খেতি কৰি শচীন্দ্ৰ যথেষ্ট লাভান্বিত হৈছে। লগতে অঞ্চলটোৰ কেইবাগৰাকীও শিক্ষিত যুৱক তেওঁৰ কৃষি কৰ্মৰ সৈতে জড়িত হৈ উপকৃত হৈছে। মোৰ নাম শ্ৰী শচীন্দ্ৰ কাকতি। প্ৰথমে মই নিউজ 18ৰ দৰ্শকক ধন্যবাদ জনাব বিচাৰিছোঁ, তেখেতলোকে আহি পথাৰত এই বাতৰি পৰিৱেশন কৰাৰ কাৰণে। মই বৰ্তমান খেতিৰ লগত জড়িত হৈ আছোঁ আপোনাৰ প্ৰায় 5 বছৰৰ পৰা। আপোনাৰ 15 বিঘা এতিয়া বৰ্তমান চব্জি খেতি কৰি আছোঁ। তিহু কৰিছোঁ, তিতা কেৰেলা কৰিছোঁ, ভেন্দি কৰিছোঁ, জিকা কৰিছোঁ, লেচেৰা কৰিছোঁ। এইখিনি কৰাৰ লগতে আৰু আপোনাৰ ধানো কৰিছোঁ 30 বিঘা মাটিত ৰঞ্জিত চাহপান। লগতে আপোনাৰ এই কোভিড পৰিস্থিতিৰ যিখিনি পৰিস্থিতি হৈছিলে, মানুহ চলাৰ পৰা অসুবিধা হৈ গৈছিলে, এই ক্ষেত্ৰত গাঁৱৰ 2জনমান যুৱকক মাতি আনি মই কৃষি কৰ্মত নিয়োজিত কৰিলোঁ। তেওঁলোকো যথেষ্ট লাভান্বিত হৈছে, এতিয়া তেওঁলোকে কাম কৰিয়েই আছে বৰ্তমান। আৰু মই ভাবোঁ আপোনাৰ দিনে তেওঁলোকে 4,000 পৰা 5,000 টকা তেওঁলোকে এতিয়া পাই আছে। আৰু এইখিনি যদি সকলোৱে যদি যুৱকবৃন্দ ওলাই আহে কৃষি কৰ্মত, মই ভাবোঁ অসমৰ লগতে যথেষ্টখিনি তেওঁলোকো উপকৃত হ'ব, আমাৰ অসমখনকো আগুৱাই নিয়াত বাট সুচল হ'ব। কোনো ধৰণৰ জৈৱিক সাৰ প্ৰয়োগ নকৰাকৈ বিগত বছৰসমূহত বিভিন্ন ধৰণৰ খেতি কৰি কাকতিয়ে নগাঁও জিলাত এখন সুকীয়া বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। চাকৰিৰ বাবে ৰৈ নাথাকি এইগৰাকী যুৱকে কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ সপোন দেখিছে। আজিকালি বজাৰ দখল আমিতো কৰিব পৰাই নাই এতিয়া সম্পূৰ্ণৰূপে। বাহিৰৰ মানুহে আহি বজাৰ দখল কৰি আছে। তেওঁলোকে যিখিনি চব্জি আনে আমি সেইখিনি খোৱাৰ হয়তো উপযোগী নহ'বও পাৰে। আমি যিটো চব্জি ইয়াত উলিয়াই আছোঁ সেই চব্জিখিনি সম্পূৰ্ণ আপোনাৰ অৰ্গেনিক হিচাপে কৰি আছোঁ। বছৰ বছৰ ধৰি পৰি থকা পতিত ভূমিত কৃষি কৰ্ম কৰি নিজৰ লগতে আন 10 জনক উপাৰ্জনৰ পথ দেখুৱাইছে যুৱ কৃষক শচীন্দ্ৰ কাকতিয়ে। ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে মহানগৰীৰ আজাৰাৰ হীৰাপাৰাস্থিত প্ৰাথমিক বিদ্যালয়ত আয়োজন কৰা হ'ল শিশু আৰু মাতৃৰ বাবে উপযোগী আলোচনা চক্ৰ। যোৱা 4 বছৰ ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মৰ্মে ছেপ্টেম্বৰ মাহটোত পালন কৰা হয় ৰাষ্ট্ৰীয় পোষণ মাহ বা অভিযান হিচাপে। আপোনালোকে এনেকুৱা ধৰণৰ মিটিং কৰিলে ভাল হয়, মানে তাত য'ত প্ৰেগনেন্সি মহিলা উপৰিও আমাৰ ছোৱালী অৱস্থাৰ পৰাই এডolescent গাৰ্ল যিখিনি হাইস্কুলত পঢ়া ছোৱালীখিনিৰ পৰাই যদি আমি তেওঁলোকক কি কৰিব পাৰোঁ, মিটিঙত ধুনীয়াকৈ বহাই পেলাই কথাবোৰ বুজাব পাৰোঁ, কি কি খাব লাগে, কেনেকৈ ধৰণৰ হাইজিন মেইনটেইন কৰিব লাগে, কি খালে এনিমিয়াৰ পৰা আমি মুক্ত পাম, এই ধুনীয়াকৈ যদি আমি বুজাব পাৰোঁ তেতিয়াহ'লে আমি হয়তো সেই ছোৱালীজনী গৈ যেতিয়া প্ৰেগনেন্সি হ'ব তেওঁ হয়তো নিশ্চয় এনিমিয়া ভুক্তভোগী নহ'ব। দেশ এখন আগুৱাবলৈ হ'লে মানৱ সম্পদো আগবাঢ়িব লাগিব, যাৰ বাবে সঠিক পুষ্টি দেশত জ্যোতি এই কথাষাৰ আগত লৈ কেনেদৰে মাতৃয়ে নিজৰ শিশুটিক দোকানৰ খাদ্যৰ বিপৰীতে ঘৰুৱা পুষ্টিকৰ আহাৰ তথা ফল মূল খুৱাব লাগে, এই বিষয়ে এক সজাগতামূলক আলোচনা চক্ৰৰ আয়োজন কৰা হয়।
এই আলোচনা চক্ৰত এখন পুষ্টিকৰ খাদ্যমেলা প্ৰদৰ্শনীও আয়োজন কৰা হয়। সমাজ কল্যাণ, স্বাস্থ্য আৰু পঞ্চায়ত বিভাগৰ দ্বাৰা এই ৰাষ্ট্ৰীয় পোষণ অভিযান আজাৰাত অনুষ্ঠিত কৰা হয়। গোটেই ছেপ্টেম্বৰ মাহটো গোটেই ভাৰতবৰ্ষতে পোষণ মাহ হিচাপে পালন কৰি অহা হৈছে লাষ্ট 4 বছৰ ধৰি। পোষণ মাহ এইকাৰণেই গুৰুত্ব দি কৰা হৈছে, মাননীয় প্ৰধানমন্ত্ৰী এইটো মানে পোষণটো এটা সপোনৰ আঁচনি, কাৰণ তেওঁ উপলব্ধি কৰিছিল এখন দেশ যদি আগবাঢ়ি যাব লগা হয় মানৱ সম্পদো সেই হিচাপে আগবাঢ়ি যাব লাগিব। কাৰণ বিভিন্ন উন্নয়নশীল দেশত দেখিব আমাৰ শিশুসকল সকলো ফালৰ পৰাই আগবঢ়া, কিন্তু আমাৰ ইয়াত কিছুমান ক্ষেত্ৰত আমাৰ বহুত পুষ্টিহীনতা তাৰপিছত ভুগি থকা শিশু আমি পাওঁ, যিয়ে আমাৰ সমাজখনত আগবাঢ়ি যোৱাত অসুবিধা হয়। আৰু তেওঁ খুব লোকেলি এভেইলেবল ফুডৰ ওপৰত গুৰুত্ব দিছিল। সেইকাৰণে আজি আমি পোষণ মেলা ইয়াত লগতে খাদ্যৰ লোকেলি এভেইলেবল ফুডৰ ওপৰত বিশেষকৈ গুৰুত্ব, কাৰণ আমাৰ ইয়াত বিভিন্ন ক্ষেত্ৰত আমি দেখোঁ সময়ৰ অভাৱেই হওক বা এলাহতেই হওক শিশুসকলক খুব কম গুৰুত্ব দিয়ে। কাৰণ প্ৰথম 2 বছৰ যদি আমি শিশুটোক খুব ভালদৰে লোকেলি এভেইলেবল আৰু মাকৰ গাখীৰৰ ওপৰত গুৰুত্ব দি ভালকৈ লুক আফটাৰ কৰোঁ, চোৱা চিতা কৰোঁ, তেতিয়া শিশুটোৰ গ্ৰোথটো ভাল হয়। ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ডিগবৈৰ অগ্ৰণী শিক্ষানুষ্ঠান RD ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ তৰফৰ পৰা বিদ্যালয়খনলৈ সাফল্য আজৰি অনা তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ লাহোৱাল, দুলিয়াজান, নামৰূপ, নাহৰকটীয়া, জাগুন, শদিয়া, ফিলবাৰী, বৰডুমচা আদি বিভিন্ন অঞ্চলৰ প্ৰায় 25 জন ছাত্ৰ ছাত্ৰীক 2021 বৰ্ষৰ জলপানী প্ৰদান কৰা হয়। এই ছাত্ৰ ছাত্ৰীসকলৰ 2 বছৰ পঢ়া শুনাৰ লগতে হোষ্টেলৰ খোৱা বোৱাৰ সম্পূৰ্ণ খৰচ বিদ্যালয়ে বহন কৰিব। অভিভাৱক আৰু বিভিন্ন ছাত্ৰ সংগঠনৰ প্ৰতিনিধিয়ে সেই সভাত উপস্থিত থাকি মহাবিদ্যালয়খনৰ এনে প্ৰচেষ্টাক শলাগ লয়। মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত উপাধ্যক্ষ মমী বৰঠাকুৰে আঁত ধৰা অনুষ্ঠানত ভাৰপ্ৰাপ্ত অধ্যক্ষ দিব্যজ্যোতি দে, সঞ্চালিকা চিমি ধানোৱাৰে মহাবিদ্যালয়ৰ জলপানী প্ৰদানৰ ক্ষেত্ৰত বিতংভাৱে সদৰি কৰি মেধাৱী ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে। সেই সভাখনত মুখ্য অতিথিৰূপে মনোজ ধানোৱাৰ আৰু বহুতো গণ্যমান্য ব্যক্তি আৰু শিক্ষকসকলৰ উপস্থিতিত RD ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ এই মহান প্ৰচেষ্টাক শলাগ লয়। এই বছৰো RD এডুকেশ্যনেল এণ্ড স্পৰ্টছ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা স্কলাৰশ্বিপ প্ৰদান কৰা হৈছে। আজি আমি প্ৰায় 25 জন ছাত্ৰ ছাত্ৰীক, মেধাৱী ছাত্ৰ ছাত্ৰীক স্কলাৰশ্বিপ প্ৰদান কৰিছোঁ। স্কলাৰশ্বিপ প্ৰদানৰ উদ্দেশ্য মাথো একোটাই যে এই মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰ্থিক দৈন্যতা যাতে কোনো কাৰণতে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হৈ পৰিব নোৱাৰে, তাৰ বাবে RD এডুকেশ্যনেল এণ্ড স্পৰ্টছ ফাউণ্ডেশ্যনে কেইবাবছৰ ধৰি এই পদক্ষেপ লৈ আহিছে আৰু আগন্তুক দিনতো আমি এই পদক্ষেপ আৰু সংখ্যাটো আৰু বঢ়াই দিয়াৰ আমি উদ্দেশ্যে আৰু এতিয়ালৈকে আমি স্কুলত যিখন আমাৰ একাডেমি স্কুল আছে তাত এতিয়ালৈকে তেনেকুৱাকৈ ইমান বৃহৎ সংখ্যাক আমি দিয়া নাই, যদিও 2-এজনক দিয়া হৈছে। আমি আৰু সংখ্যাটো বঢ়াই দিয়াৰ উদ্দেশ্যে আমি আগবাঢ়ি যাম। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। ক্ষুদ্ৰতকৈও ক্ষুদ্ৰ এখন ছবি 3 মিনিটৰ ভিতৰতে অংকন কৰি ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ডিমৌৰ এগৰাকী ছাত্ৰীয়ে। এটা চাউলত ছবি অংকন কৰি এই সুনাম বুটলিবলৈ সক্ষম হৈছে ছাত্ৰীগৰাকীয়ে। এজন ব্যক্তিয়ে ভাৰতৰ জাতীয় পতাকা লৈ থকাৰ ছবি এটা ক্ষুদ্ৰ চাউলত অংকন কৰি এই ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে ডিমৌৰ বাগ্মিতা দত্তই। ডিমৌৰ লম্বুদৰ বৰগোহাঁই শংকৰদেৱ শিশু নিকেতনৰ 10ম শ্ৰেণীত অধ্যয়নৰত বাগ্মিতা দত্তই এই ছবিখন অংকন কৰি 25 জুলাইত ছবিখন
ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছলৈ পঠাইছিল আৰু চলিত মাহৰ 12 ছেপ্টেম্বৰত ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিৱিষ্ট হৈছে বুলি কৰ্তৃপক্ষই মেইলযোগে জানিবলৈ দিয়ে। মই এটা ঘৰুৱা চাউলত আমাৰ জাতীয় পতাকাখন মই এটা ল'ৰাই হোল্ডিং কৰি থকা আঁকিছিলোঁ আৰু 3 মিনিটৰ ভিতৰত মই শেষ কৰিছিলোঁ আৰু সেইটো মই ৰেকৰ্ডটোৰ কাৰণে মই এপ্লাই কৰিছিলোঁ ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছত আৰু তেওঁলোকে মোৰ ৰেকৰ্ডটো চালে আৰু তেওঁলোকে সেইকাৰণে মোক এৱাৰ্ডটোৰ কাৰণে মোক মেইল কৰিছিলে আৰু তাৰপাছত এৱাৰ্ডটো আহিলে ফাইনেলত। মই 0.3 × 0.4 mm অংকন কৰিছিলোঁ আৰু চাউলটোৰ ওপৰত আঁকিছিলোঁ আৰু মই সেইখন কোনো মেগনিফাইং গ্লাছ লোৱা নাছিলোঁ, নিজে যিমানখিনি পাৰিছিলোঁ সিমানখিনিয়ে অংকন কৰিছিলোঁ আৰু মই বেজি পিন এইবোৰেদিয়েই ইউজ কৰি অংকন কৰিছিলোঁ আৰু এইবোৰ মাইক্ৰ' আৰ্ট বুলি কয় আৰু এইবোৰৰ কাৰণে বেলেগ সঁজুলি আছে, মই চাইছিলোঁ এইবোৰ, কিন্তু মই সেইবোৰৰ সৈতে অংকন কৰা নাছিলোঁ, মই নিজে যেনেকৈ পাৰিছিলোঁ তেনেকৈ ট্ৰাই কৰিছিলোঁ। মইতো 12 জুলাইতে এপ্লাই কৰিছিলোঁ আৰু মোৰ ৰেকৰ্ডটো এমাহমানৰ আগত মেইল আহিছিলে মোলৈ, তেওঁলোকে ৰিচিভ কৰিছে মোৰ ৰেকৰ্ডটো আৰু এইটো অহা এৱাৰ্ডটো মোক 12 ছেপ্টেম্বৰতহে মই পাইছোঁ ইয়াত। ইতিমধ্যে ইণ্টাৰনেশ্যনেল বুকছ অফ ৰেকৰ্ডে বাগ্মিতালৈ এখন মানপত্ৰ আৰু এটি মেডেলেৰে সন্মানো আগবঢ়াইছে। কন্যাৰ এই সাফল্যত মাতৃয়ে মাধুৰিমা দত্ত আৰু পিতৃ বুবু দত্তই আনন্দ প্ৰকাশ কৰিছে। বাগ্মিতাৰ এই সাফল্যত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষাগুৰুসকলৰ লগতে ডিমৌৰ সাংবাদিকসকলেও তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে। তাইৰ কাৰ্যৰ কাৰণে আমি গৌৰৱ অনুভৱ কৰিছোঁ, ভাল লাগিছে। সকলো মাতৃয়ে নিজৰ সন্তানক কিবা এটা ভাল দেখিলে ভাল পায়, আমাৰো তেনেকেই ভাল লাগিছে। সঁচা কথা ক'বলৈ হ'লে আমি তাইক তেনেকৈ উৎসাহ বুলি দিব পৰাই নাই, তাই নিজৰ মতেই কৰিয়ে তেনেদৰে কাম কৰিছে। সুৰক্ষিত জননী, বিকশিত ধৰণী, এই লক্ষ্যৰে উদযাপিত ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশস্বৰূপে 23 ছেপ্টেম্বৰৰ দিনটো শিশু মংগল দিৱস ৰূপে উদযাপন কৰে কলিয়াবৰ সংহত শিশু উন্নয়ন প্ৰকল্পই। বৃহস্পতিবাৰে জখলাবন্ধা গাঁও পঞ্চায়তৰ কাৰ্যালয় প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় এই শিশু মংগল দিৱস। শিশুসকলৰ পুষ্টিহীনতাৰ সমস্যা দূৰ কৰাৰ উদ্দেশ্যে ৰাইজক সজাগ কৰিবৰ বাবে উলিওৱা হয় এক সজাগতামূলক শোভাযাত্ৰা। শিশু মংগল দিৱস অনুষ্ঠানত প্ৰদৰ্শনীমূলক শিশুৰ পুষ্টিকৰ খাদ্য থলুৱা মেলা উদ্বোধন কৰে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে। মাতৃসকলক সজাগ কৰাৰ উদ্দেশ্যে কেইবাটাও মননশীল অনুষ্ঠানৰ আয়োজন কৰে শিশু মংগল দিৱসত। ৰাজ্যত শিশুসকলৰ পুষ্টিহীনতাৰ সমস্যা দূৰ কৰাৰ উদ্দেশ্যে ৰাইজক সজাগ কৰিবৰ বাবে এই বিশেষ অনুষ্ঠান ৰূপায়ণ কৰে কলিয়াবৰ সংহত শিশু উন্নয়ন প্ৰকল্পই। গাঁৱে ভূঞে পোষণ অভিযানৰ জৰিয়তে আমি এটা জনজাগৰণৰ জনান্দোলন সৃষ্টি কৰিবলৈ বিচাৰিছোঁ আৰু সেই উদ্দেশ্যেৰে আজি আমি আমাৰ এই কলিয়াবৰ সংহত শিশু উন্নয়ন প্ৰকল্পটো আমি আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ আৰু 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈকে গোটেই মাহজোৰা কাৰ্যসূচী, তাৰ ভিতৰতে আমি আজি নিৰ্দিষ্ট দিনটো লৈছোঁ। এই নিৰ্দিষ্ট দিনটোত আমি আৰু এটা আমি অনুষ্ঠান ৰাখিছোঁ যে শিশু মংগল দিৱস। শিশুসকলৰ সুস্বাস্থ্যৰ কাৰণে, তেখেতসকলৰ যাতে সুস্বাস্থ্য অটুট থাকে তাৰ বাবে তেওঁলোকৰ কাৰণে এই মংগল দিৱসটো আমি উদযাপন কৰিবলৈ ওলাইছোঁ। তেওঁলোকৰ যাতে সুপুষ্টি তেওঁলোকে পায় আৰু পুষ্টিকৰ আহাৰ যাতে তেওঁলোকক যোগান ধৰা হয়। ছমাহৰ শিশুটোৰ জন্মৰ পৰা 6 মাহ বয়সলৈকে একমাত্ৰ মাকৰ গাখীৰ খুওৱা হয়। কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
ৰাজ্যৰ কোভিড পৰিস্থিতি শিথিল হোৱাৰ লগে লগে বিভিন্ন অঞ্চলসমূহত আৰম্ভ হৈছে সামাজিক ক্ৰিয়াকলাপৰ মিচিং জাতিৰ অধিকাৰৰ হকে 1995 চনৰ আন্দোলনত শ্বহীদ হোৱা 3 শ্বহীদ নৰেশ বগা অঞ্জনাৰ নাম যোগমীয়া কৰাৰ মানসেৰে বৃহত্তৰ চিচি টঙানী এলেকাৰ খেলুৱৈসকলৰ প্ৰতিভাৰ বিকাশৰ উদ্দেশ্যৰে মধ্য চিচি টঙানীৰ জংচন স্পৰ্টছ এছ'চিয়েশ্যনৰ উদ্যোগত আৰু TMPK, MMK আৰু TMMKৰ সহযোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো সপ্তমবাৰৰ বাবে চলন্ত ট্ৰফিসহ প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাখনি মেৰচাপৰিৰ খেলপথাৰত অনুষ্ঠিত কৰা হৈছে এই প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি TMPKৰ সাধাৰণ সম্পাদক তিলক দৰে খেল উদ্বোধন কৰাৰ লগতে খেলুৱৈসকলক উৎসাহ যোগায় প্ৰতিযোগিতাখনত বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে প্ৰতিযোগিতাখনত প্ৰথম দিনৰ খেলত মিছাইল FC দলে 4-0 গ'লৰ ব্যৱধানত ইউনাইটেড বড়ো FC দলক পৰাজিত কৰে এই খেল উপভোগ কৰিবলৈ দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি দেখা গ'ল ইফালে এই ফুটবল প্ৰতিযোগিতাখনৰ আয়োজক জংচন স্পৰ্টছ এছ'চিয়েশ্যনৰ সভাপতিগৰাকীয়ে কয় যে বৃহত্তৰ চিচি টঙানী অঞ্চলত লুকাই থকা সুপ্ত প্ৰতিভাসমূহ এনেধৰণৰ গ্ৰাম্য ক্ৰীড়াৰ জৰিয়তে বহিঃপ্ৰকাশ ঘটাৰ লগতে TMPKৰ 3 জাতীয় শ্বহীদৰ স্মৃতি জীয়াই ৰাখিবলৈ এই ধৰণৰ প্ৰয়াসে যথেষ্ট সহায়ক হ'ব যোৱা 2014 চনৰ পৰাই মিচিং জাতিৰ জাতীয় বীৰ শ্বহীদ নৰেশ বগা অঞ্জনা চলন্ত প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাখনে আমি আয়োজন কৰি আহিছোঁ এই বছৰো আমি প্ৰস্তুতি চলাই টাকাম মিচিং পৰিণ কেবাং মিচিং মিমা কেবাং জপং ক্ৰীড়া সন্থাৰ উদ্যোগত আমি আয়োজন কৰিছোঁ কোভিড পৰিস্থিতিৰ মাজতো আমি যেতিয়া শিথিল হৈছে আমি এটা ইয়াৰ পৰা ৰাজ্যক আৰু উঠি অহা নৱ প্ৰজন্মক এঠাই উৎসাহ আৰু প্ৰেৰণা দিব বিচাৰিছোঁ গাঁৱত থকা গ্ৰাম অঞ্চলত থকা প্ৰতিভাৱান উদ্যমান খেলুৱৈসকলক আমি ইয়াত খেলাই দূৰৰ পৰা মাতি ওচৰৰ পৰা মাতি খেলুৱাই আমি অনুগ্ৰহতাৰে এতক প্ৰেৰণা যোগাব বিচাৰিছোঁ এইটো আমি TMPK সদায় আমি নেতৃত্ব দি আহিছোঁ ভৱিষ্যতেও নেতৃত্ব দি যাব কিন্তু হ'লে এইটো জাতীয় শ্বহীদ মিচিং জাতিৰ জাতীয় শ্বহীদ যেতিয়া 1995 চনৰ 21 ফেব্ৰুৱাৰী তাৰিখে জাতিটোৰ সংগ্ৰামৰ কাৰণে যি আত্মা বলিদান দিছিলে এই বলিদানটোক আমি বলিদান দিয়া 3জন বীৰ শ্বহীদক চিৰজীৱনৰ স্বাৰ্থত আমি প্ৰতি বছৰে আয়োজন কৰি যাম আৰু ভৱিষ্যতে হৈ থাকিম ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই নিউজ 18 অসম নৰ্থ ইষ্ট মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুধিয় মাইথান নিৰ্মাণৰ মানদণ্ড উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ইলেক্ট্ৰনিক চাৰ্জিং মেচিন গুৱাহাটীত এই নতুন ব্যৱস্থাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে গুৱাহাটীৰ জ্যোতিকুছিত থকা হিন্দুস্তান পেট্ৰলিয়ামৰ পেট্ৰল পাম্পত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ইলেক্ট্ৰনিক চাৰ্জিং মেচিন মঙলবাৰে উদ্বোধন কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কেৱল ইলেক্ট্ৰনিক চাৰ্জিং মেচিনটো উদ্বোধনেই নহয় দুখনকৈ গাড়ীত চাৰ্জ কৰি দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গাড়ী চাৰ্জ কৰি থকাৰ সময়তে পেট্ৰল পাম্পটোলৈ অহা ব্যক্তিগত আৰু বাণিজ্যিক কেইবাখনো গাড়ীত নিজ হাতেৰে পেট্ৰল ভৰাই দিয়ে মন্ত্ৰীগৰাকীয়ে লগতে ওলা উবেৰ পে ইণ্ডিয়াৰ ভাড়া গাড়ীৰ চালকসকলৰ সৈতেও মত বিনিময় কৰে কেন্দ্ৰীয় পেট্ৰলিয়াম ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলীয়ে চালকৰ সৈতে হোৱা মত বিনিময়ত ৰামেশ্বৰ তেলীয়ে সকলোকে চৰকাৰৰ বিনামূলীয়া চালক হেল্থ কাৰ্ড বনাবলৈ আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ওচৰতে পাই অভিভূত হৈ পৰে জ্যোতিকুছিৰ হিন্দুস্তান পেট্ৰলিয়াম পেট্ৰল পাম্পৰ কৰ্মচাৰীসকল কিছুমান গাড়ীত 400 কিলোমিটাৰ যাব পৰা চাৰ্জিং হ'ব ক'ৰবাত হয়তো 300 কিলোমিটাৰ হ'ব ক'ৰবাত 500 কিলোমিটাৰো হ'ব তেনেকৈ চাৰ্জিং থাকিব আৰু গোটেই ভাৰতবৰ্ষত এনেকৈ চাৰ্জিং চেণ্টাৰ ইতিমধ্যে কৰিবৰ কাৰণে আমাৰ মিনিষ্ট্ৰীৰ ফালৰ পৰা সিদ্ধান্ত লোৱা হৈছে আৰু আশা ৰাখিছোঁ এনেকুৱা গাড়ী যদি কিনা হয় ইলেক্ট্ৰিক ভেহিকেল যদি কিনা হয় তেতিয়াহ'লে আমি গভৰ্ণমেণ্টে
ইতিমধ্যে কৈছোঁ যে কিছু ছাবচিডি দিয়া হ'ব কাৰণ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ভাবে যে পলিউশ্যনৰ পৰা আমি পৰিত্ৰাণ পাবলৈ হ'লে নিশ্চয় আমি ইলেক্ট্ৰিক ভেহিকেল আমি উলিয়াব লাগিব বজাৰত আমি CNGত আমি গাড়ী চলাব লাগিব সেইকাৰণে আমাৰ মিনিষ্ট্ৰী পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ আমাৰ মিনিষ্ট্ৰী ইতিমধ্যে সিদ্ধান্ত লৈছে যে যিমান পৰা যায় ভাৰতবৰ্ষত আমি ইলেক্ট্ৰিক কাৰ চাৰ্জিং চেণ্টাৰ আমি বহাম আমি CNG ডিপু কৰিম এনেধৰণৰ সিদ্ধান্ত এটা লোৱা হৈছে গহপুৰৰ দীপক দিগন্তই দেখুৱাইছে কৰ্মসংস্কৃতিৰ এক অপূৰ্ব নিদৰ্শন গহপুৰৰ মেকিৰপুৰা চুকৰ দুজন ককাই ভাই দিগন্ত আৰু দীপক ভূঞা এই দুই ভাতৃয়ে দেখুৱাইছে কৰ্মৰ প্ৰতি তেওঁলোকৰ থকা স্পৃহা বহুতৰ বাবে তেওঁলোক হৈ পৰিছে বৰ্তমান আদৰ্শস্বৰূপ এখন মিশ্ৰিত পামৰ দ্বাৰা নিজেই স্বাৱলম্বী হোৱাৰ লগতে প্ৰায় ৩০ৰ পৰা ৩৫ জন ব্যক্তিক সংস্থাপনৰ ব্যৱস্থা কৰি দিছে দুই ভাতৃয়ে হাঁহ মুৰ্গী ছাগলী মাছ বিভিন্ন শাক পাচলি পোৱা যায় পামখনত প্ৰায় ৫৫০টা হাঁহ ৪০ৰ পৰা ৫০টা ছাগলী মুৰ্গী মাছ আছে এই ফাৰ্মখনত বিভিন্ন অনুষ্ঠানত মাছ মাংসৰ যোগান ধৰে দীপক দিগন্তই পুখুৰী আছে মোৰ এইটো ১৫ বিঘা মাটি পুখুৰী এটা আছে তাতে আছে হাঁহ আছে পুখুৰীত তাৰপৰা ছাগলী আছে ছাগলী এতিয়া ৩০টামান ছাগলী আছে ছাগলীখিনি আমি এইটো খাচী ছাগলী বেছি আছে আমাৰ ইয়াত আমি ডাঙৰ ডাঙৰ অৰ্ডাৰবোৰ লওঁ ধৰি লওক বিয়া চিয়া তেনেকুৱা ১ কুইণ্টেল কাৰোবাক লাগে কাৰোবাক ৫০ কেজি কাৰোবাক ১০ কেজি পাৰ্টিৰ কাৰণে হাঁহবোৰ যায় কয়লাটো যায় ধৰি লওক কুকুৰা পাৰ্টি এনেকৈ গোটেইখিনি আমি ৰাখিছোঁ হাঁহ ছাগলী কুকুৰা মুৰ্গী আমি আমাৰ এতিয়া অসমৰ যিখিনি লোৱা গোটেইখিনি বাহিৰত গৈ বাহিৰৰ দেশবোৰ চহকী কৰিছে আমি তাৰ কামবোৰ যদি আমাৰ ইয়াত কৰিব পাৰোঁ আমাৰখন অসমখনো চহকী হ'ল আমাৰ গাঁওখন চহকী হ'ল কামবোৰ ইয়াতে হ'ল চবেই ঘৰত থাকি ঘৰৰ পইচাই ঘৰৰ গোটেই পৰিয়াল চলিব পৰা হৈছে এইখিনি গোটেইখিনি যদি ইয়াতে কৰিব পাৰে তেতিয়া বহুত ভাল কাম ন কাম কৰি ভালেই আমাৰ ঘৰৰ ওচৰতে হয় মই ইয়াত থকা এতিয়া এবছৰ হ'ল তাৰপৰা আগতে ২ বছৰ বেংগলোৰত আছিলোঁ বেংগলোৰৰ পৰা আহি আপোনাৰ গুৱাহাটী মিৰ্জাত আছিলোঁ মিৰ্জাৰ পৰা আহি এতিয়া ঘৰৰ ওচৰতে কৰি আছোঁ এতিয়া এবছৰ হৈছে ইয়াত মই কোৱা মোক ধুনীয়াকৈ আমাৰ ঘৰৰ পৰিয়াল চলি আছে লগতে এই দুই ভাতৃয়ে গঢ় দিছে ত্ৰিমূৰ্তি চিমেণ্ট প্ৰডাক্ট নামৰ এটা পকী ৱাল বনোৱা প্ৰতিষ্ঠান য'ত পকী দেৱাল বিভিন্ন ধৰণৰ ইটা তৈয়াৰ কৰা হয় মুঠতে বৰ্তমান বহু নিবনুৱা যুৱকৰ বাবে তেওঁলোক হৈ পৰিছে আদৰ্শ নিজৰ সৃষ্টিশীলতাৰ পৰিচয় দি দুই ভাতৃয়ে দেখুৱাইছে ব্যৱসায়েৰে আত্মনিৰ্ভৰশীলতাৰ পথ লামডিঙত লামডিং বিজেপি টাউন মণ্ডলৰ উদ্যোগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যক জন্মদিন উপলক্ষে শ্বহীদ ময়দানত অনুষ্ঠিত কৰে ৰক্তদান শিবিৰ